নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এডিআৰই 3.0 এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব 2026 বৰ্ষৰ ক্ষেত্ৰত এইবাৰ সকলোৱে এপ্লাই কৰিব নোৱাৰিব কোনে কোনে এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰে আপোনালোকে কমপ্লিট ভিডিওটো চালেহে গম পাব কাৰণ এইবাৰ বহুতে এপ্লাই কৰিব নোৱাৰিব বহুত এটা ডাঙৰ আপডেট ওলাই আহিছে সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰি দিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক আহক কাজ ভিডিও আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰই 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব তেতিয়াহে সিলেকশনসমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো যে কোৰ্সটো বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব সেকেন্ড যেটো কথা হৈছে এই কোৰ্সটোত আপোনালোকৰ কাৰণে সুবিধা হকৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে সো আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক সো এতিয়ালৈ এই কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 ইয়াৰ বাবে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়ালৈ এই কোৰ্সটোত কি লাভ কৰিব পাৰিব ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনসাৰ দেখিবলৈ পাব সেই কুৱেশ্যন এনসাৰখিনি যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস আমাৰ কোৰ্সটোতে ইনক্লুডিং আছে তাৰ পিছত কি সাবজেক্ট লাভ কৰিব পাৰিব জেনাৰেল ষ্টাডি পাব সোশ্যাল ষ্টাডি পাব আৰু সোশ্যাল ষ্টাডি হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড লাভ কৰিব পাৰিব লগতে আপোনালোকে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে ওৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব আৰু তাৰ পিছত ম্যাথমেটিক্স পাব জেনাৰেল নলেজ পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব অল সাবজেক্ট কভাৰ আছে অল টপিক কভাৰ আছে কমপ্লিট সিলেবাস কভাৰ কৰি থোৱা আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব তাৰ পিছত আপোনালোকে এই কোৰ্সটো বাই কৰি লোৱাৰ পিছত নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খতকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ উইথ এনসাৰ শিটটো লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো অকল এডিআৰই বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা পঢ়ি আপোনালোকে সিলেকশন হ'ব লাভ কৰিব পাৰিব ফৰ এক্সাম্পল আপোনালোকৰ এডিআৰই হওক বা ডিএছএছ হওক ডিএমই হওক আসাম পুলিচ এবিইউবি এসআই হওক ফৰেষ্ট হওক টেট কাম ৰিক্ৰুইটমেন্ট হওক জিটি হওক পিজিটি টিচাৰ হওক তেনেদৰে অসমৰ যিকোনো এনি কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এক পোষ্টৰ দ্বাৰা পঢ়িব পাৰিব আৰু এডিআৰই ক্ষেত্ৰত ওৱান অফ দা বেষ্ট কোৰ্স হয় আপোনালোকৰ কাৰণে 50% অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমানকৈ বাই কৰি লওক আৰু কোৰ্সটো বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিলে হৈ যাব সো মই আপোনালোকক পোনপ্ৰথমে ভিডিওটো আৰম্ভণিতে জনাইছিলোঁ যে এইবাৰ এডিআৰই 3.0 সকলোৱে এপ্লাই কৰিব নোৱাৰিব আপোনালোকে আবেদনসমূহ কৰিব পাৰিব নে নোৱাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ কৈছিলোঁ সো আপোনালোকে ভিডিওটো শেষলৈকে চালে মই যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা ক'ম সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি আপোনালোকৰ ফুলফিল কৰিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব নিশ্চিন্তমনে ঘৰতে বহি থাকিব পাৰে আবেদনসমূহ কৰিব পাৰিব আৰু বাকি যিসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল নকৰে তেওঁলোকে এপ্লাইসমূহ কৰিব নোৱাৰে প্ৰথমে মই আপোনালোকক এডিআৰই ক্ষেত্ৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ পোনপ্ৰথমে এডুকেশ্যন কোৱালিফিকেশ্যন জনাই দিব বিচাৰিছোঁ পোনপ্ৰথমে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম যিটো ক্ৰাইটেৰিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিসকলে গ্ৰেড 3 ক্ষেত্ৰত আবেদনসমূহ কৰিব বিচাৰি আছে তেওঁলোকে মিনিমাম যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছৰ লগত আপোনালোকৰ যে এলএমভি লাইসেন্স আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু গ্ৰেড 4 আৰু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে 12 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 4 ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেতিয়া যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব 10 পাছ কৰিলেও পাৰিব কিন্তু মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া এটো হ'ল এতিয়া হলো এজ লিমিট আৰু এজ লিমিটটো এটা ইম্পৰ্টেন্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় আৰু ইয়াৰ এজ লিমিটটো হ'ব লাগিব 18 পৰা 40 বছৰৰ ভিতৰত আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে এছচি হয় তেতিয়া আপোনালোকে 45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব
OBC MBC হ'লে 3 বছৰ পাব মানে 18 পৰা 43 বছৰৰ ভিতৰত যদি হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব এক্স সাৰ্ভিসমেন হ'লে 2 বছৰ পাব 18 পৰা 42 বছৰৰ ভিতৰত আৰু যদি আপোনালোকে PWD কেণ্ডিডেট হৈতে 10 বছৰ পাব মানে 18 পৰা 50 বছৰৰ ভিতৰত যদি হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে সেইটো হৈছে আপোনালোকৰ চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্স অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন থাকিব লাগিব সো এইখিনি যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈ আছে সো তাৰ ক্ষেত্ৰত এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িলেহে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো এতিয়াৰ পৰা যি ভালদৰে নপঢ়ে পিছততো নটিফিকেশ্যন অহাৰ পাছততো সকলোৱে পঢ়ে কিন্তু নটিফিকেশ্যন অহাৰ আগত যিসকলে পঢ়ে তেওঁলোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ যিটো কমপ্লিট সিলেবাছ কভাৰ কৰি এটা কোৰ্স প্ৰস্তুত কৰা হৈছে আমাৰ টিমৰ তৰফৰ পৰা এই কোৰ্সটো পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব আৰু কোৰ্সটো 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে সো কোৰ্সটো বাই কৰিলে পঢ়িব পৰা বাই কৰিব যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে তাত মেছেজ এটা